2025 চনত বৃশ্চিক ৰাশি জাতকৰ কেনে ধৰণৰ ফলাফল লাভ কৰিব সেই বিষয়ে আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম। তাৰ আগতে আপোনাৰ ব্যক্তিত্বৰ বিষয়ে কিছু জানি লওক। আপোনাৰ আবেগ আৰু পৰিৱৰ্তনৰ অন্যান্য গুণে আপোনাক বিশেষ কৰি তোলে। আপোনাৰ শক্তিশালী ভাৱমূৰ্তি কিছুমান মানুহৰ বাবে মাৰাত্মক হয়। আপোনাৰ শক্তিৰ মাত্ৰা সদায় ভাল হৈ থাকে। সম্পৰ্ক আৰু স্বভাৱৰ ক্ষেত্ৰত আপুনি অতি চোকা প্ৰকৃতিৰ। আপুনি অকলে থকাটো পছন্দ কৰে, কিন্তু তথাপিও আপুনি ঘনিষ্ঠতাৰ বাবে হাহাকাৰো কৰে। শাসন কৰা আপোনাৰ মংগল গ্ৰহৰ শক্তিৰে আপুনি সাহসী, প্ৰভাৱশালী আৰু এজন শক্তিশালী নেতা হিচাপেও আপোনাৰ পৰিচিত হয়। এতিয়া বৃশ্চিক ৰাশিৰ বাৰ্ষিক ৰাশিফল 2025 অনুসৰি এই বছৰ আপোনাৰ কেৰিয়াৰত, ব্যক্তিগত জীৱনত আৰু বিত্তীয় ক্ষেত্ৰত কি ধৰণৰ পৰিৱৰ্তন আহিব সেই বিষয়ে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিবলৈ সক্ষম হ'ব। 2025 চনত বৃশ্চিক ৰাশিৰ লোকে কি আশা কৰিব পাৰে। বৃশ্চিক ৰাশিৰ বাৰ্ষিক ৰাশিফল 2025 ইংগিত দিছে যে এই বছৰ আপোনাৰ জীৱনৰ কিছুমান দিশত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আহিব। আপুনি হয়তো প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে, কিন্তু ধৈৰ্য আৰু অধ্যৱসায়ৰ দ্বাৰা আপুনি সেই সকলোবোৰ অতিক্ৰম কৰিবলৈ সক্ষম হ'ব। জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বাবে আপুনি গুৰুসদৃশ ব্যক্তিৰ পৰা বা অভিজ্ঞতা থকা ব্যক্তিৰ পৰা এইবাৰ আপুনি সহায় বা পৰামৰ্শ ল'লে ভাল হ'ব। 2025 চনটোৱে আপোনাৰ প্ৰেম জীৱনৰ বিষয়ে কি কয় জানি লওঁ আহক। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত বৃশ্চিক ৰাশিৰ বছৰীয়া ৰাশিফলত বিবাহিত লোকৰ বাবে বছৰৰ সুখৰ আৰম্ভণিৰ ভৱিষ্যতবাণী কৰা হৈছে। আপোনাৰ পত্নীৰ মাজত ভাল বুজাবুজি থাকিব আৰু আপোনাৰ বিবাহিত জীৱনো সুখী হ'ব। কিন্তু বছৰৰ শেষৰ ছমাহ আপোনাৰ বৈবাহিক জীৱনৰ বাবে বিশেষ আশাব্যঞ্জক দেখা নাযায়, কিয়নো কিছুমান কাজিয়া আৰু বাধাৰ সৃষ্টি হ'ব। গতিকে সদায় ইতিবাচক হৈ থাকক আৰু এই বিবাদসমূহ সমাধানৰ বাবে ইজনে সিজনক সহায় কৰক আৰু সহযোগ কৰক, কাৰণ তেনে কৰিলে আপোনাৰ সম্পৰ্ক উন্নত হ'ব। যদি আপুনি অবিবাহিত, তেনেহ'লে বছৰৰ ছমাহৰ ভিতৰত আপোনাৰ সম্ভাৱ্য সংগীক লগ পাব পাৰে। বছৰৰ শেষৰ ছমাহটো প্ৰতিশ্ৰুতিবদ্ধ সম্পৰ্কৰ বাবে বিশেষ নহ'ব। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবেও এই বছৰটো অলপ প্ৰত্যাহ্বানজনক হ'ব পাৰে। বৃশ্চিক ৰাশিৰ এই বছৰ আপোনালোকৰ কিছুমান ভুল বুজাবুজি, ভুল যোগাযোগ আৰু বিশ্বাসৰ সমস্যাও থাকিব। কিন্তু সম্পৰ্কৰ অৱনতি ঘটাৰ আগতে পাৰস্পৰিক বুজাবুজি আৰু মুকলি আলোচনাৰে এই সকলোবোৰ সমস্যা সমাধান কৰিবলৈ যত্ন কৰিব। 2025 চন অনুসৰি আপোনাৰ কেৰিয়াৰ আৰু ধনৰ বিষয়ে জানি লওঁ আহক। কৰ্ম আৰু পেছাদাৰী জীৱনৰ ক্ষেত্ৰত বৃশ্চিক ৰাশিৰ লোকৰ বাবে সুযোগৰ ক্ষেত্ৰত বছৰৰ আৰম্ভণিতে স্বাভাৱিক হ'ব। আপোনাৰ 2025 অনুসৰি আৰম্ভণিতে কিছু অসুবিধাৰ সন্মুখীন হ'বলগীয়াও হ'ব পাৰে, কিন্তু চিন্তা নকৰিব। এপ্ৰিল মাহৰ পৰা সকলো যথেষ্ট সুকলমে চলি থাকিব। আপুনি আপোনাৰ কেৰিয়াৰত ইতিবাচক পৰিৱৰ্তন দেখিব। বছৰৰ শেষৰ ছমাহত আপোনাৰ বাবে বিশেষভাৱে উপকাৰী হ'ব। এইটোৱে আপোনাৰ পেছাদাৰী জীৱনত জিলিকি উঠা আৰু উল্লেখযোগ্য অগ্ৰগতি লাভ কৰাৰ সময় হ'ব। গতিকে নিজৰ জীৱনত আত্মবিশ্বাসী আৰু আশাবাদী হওক, আপুনি ভাল ফলাফল লাভ কৰিব। যদি আপোনাৰ ব্যৱসায় আছে, তেনেহ'লে এই বছৰৰ পৰা বৃদ্ধি আৰু সম্প্ৰসাৰণ আৰম্ভ হ'ব। লাভ বৃদ্ধি পাব আৰু ব্যৱসায়ৰ পৰিমাণো বেছি হ'ব। বছৰৰ শেষৰ ছমাহত আপুনি কিছুমান প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে, কিন্তু সুষম পদ্ধতিৰে বৃদ্ধি সম্ভৱ হ'ব। ইয়াৰ উপৰিও এই বছৰটো উচ্চ শিক্ষাৰ ক্ষেত্ৰত, নামভৰ্তি আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফলৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলে ভাল ফলাফল লাভ কৰিব। বৃশ্চিক ৰাশিৰ বছৰীয়া ৰাশিফলত বিনিয়োগ আৰু ধন সম্পৰ্কীয় বিষয়ৰ ক্ষেত্ৰত আপোনাৰ চাকৰিৰ পৰা আয় বৃদ্ধি হ'ব। আৰ্থিক স্থিতিশীলতা আৰু কিছুমান বিলাসিতাৰে নিজকে আদৰ-সাদৰ কৰাৰ ক্ষমতাও লাভ কৰিব। ব্যৱসায়ীসকলৰ বাবে এই বছৰৰ আৰ্থিক সমস্যা বা নগদ ধনৰ সংকটৰ কোনো লক্ষণ দেখা পোৱা নাই। ইয়াৰ উপৰিও বিশেষকৈ বছৰৰ প্ৰথম ছমাহত অংশীদাৰিত্ব ব্যৱসায়ত আশাব্যঞ্জক আপুনি ফলাফল লাভ কৰিব। বিনিয়োগকাৰীৰ বাবেও এই বছৰটো অতি লাভজনক লাগিব। আপোনাৰ বিভিন্ন বিনিয়োগত আপুনি লিপ্ত হৈ ভাল ৰিটাৰ্ণ আদিও লাভ কৰিবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশিৰ 2025 চনটো পৰিয়াল আৰু আপোনাৰ সন্তানৰ পক্ষত কেনেকুৱা হ'ব চাই লওঁ আহক। পাৰিবাৰিক জীৱনৰ কথা আহিলে বৃশ্চিক ৰাশি 2025 ভৱিষ্যতবাণী কৰিছে যে ঘৰতে নিজৰ অনুভৱ প্ৰকাশৰ ক্ষেত্ৰত কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। অৱশ্যে দেউতাক আৰু ভাই-ভনীৰ লগত আপোনাৰ সম্পৰ্ক ভালেই থাকিব। কঠিন সময়ৰ মাজেৰে পাৰ হ'বলৈ কথা-বতৰা আৰু ইতিবাচকতাৰ ওপৰত গুৰুত্ব দিব। আপুনি আপোনাৰ পাৰিবাৰিক সম্পৰ্কত শক্তি আৰু সমৰ্থন লাভ কৰিব। বছৰটোৰ ভিতৰতে আপুনি ঘৰত ঘটি থকা বিভিন্ন কথা আৰু ঘটনাই আপোনাক মানসিক শান্তিৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত বছৰৰ প্ৰথম ছমাহত কিছুমান সৰু সমস্যাৰ সৈতে আপোনাৰ শাৰীৰিক স্বাস্থ্য অলপ বেয়া হোৱা যেন দেখিব। স্বাস্থ্যসন্মত খাদ্য আৰু নিয়মীয়া শাৰীৰিক কাৰ্যকলাপ বজাই ৰাখিলে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা উপকৃত হ'ব।
এইবাৰ আপোনাৰ মানসিক স্বাস্থ্য গড় হিচাপৰ ওপৰত হ'ব। যদি আপোনাৰ মনৰ শান্তি বিঘ্নিত হয় তেনেহ'লে এই বছৰত আপুনি উন্নতি আৰু বৃদ্ধি পোৱা শান্তি অনুভৱ কৰিব। 2025 চনত কিছুমান গ্ৰহৰ ট্ৰেনজিট ঘটিব। সেই গুৰুত্বপূৰ্ণ গ্ৰহৰ ট্ৰেনজিটসমূহ কি হ'ব চাই লওঁ আহক। বৃশ্চিক ৰাশিৰ 2025 অনুসৰি এইবাৰ কিছুমান গুৰুত্বপূৰ্ণ গ্ৰহ ট্ৰেনজিট হ'ব যিয়ে আপোনাৰ জীৱনৰ বিভিন্ন ক্ষেত্ৰত প্ৰভাৱিত কৰিব। 2025 চনত বৃহস্পতি আপোনাৰ সপ্তম, অষ্টম আৰু নৱম ঘৰলৈ অহাটোৱে আপোনাৰ ব্যৱসায়, স্বাস্থ্য, ধন সম্পত্তি আৰু সৌভাগ্যৰ ক্ষেত্ৰত উল্লেখযোগ্য লাভ কঢ়িয়াই আনিব। বৃশ্চিক ৰাশিৰ এই ট্ৰেনজিট এটা মহাজাগতিক উপহাৰ হিচাপে হ'ব, গতিকে ইয়াৰ সৰ্বোত্তম ব্যৱহাৰ কৰাৰ যত্ন কৰিব। মাৰ্চ মাহত শনিয়ে আপোনাৰ চতুৰ্থ ঘৰৰ পৰা পঞ্চম স্থানলৈ ট্ৰেনজিট হ'ব, যিয়ে আপোনাৰ ঘৰ আৰু পাৰিবাৰিক জীৱনত ইতিবাচকতা আনিব। যদিও ই ব্যক্তিগত সম্পৰ্কত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব, তথাপিও ইয়াক বৃদ্ধি আৰু গভীৰ সংযোগৰ সুযোগ হিচাপে আপুনি চাব পাৰে। ৰাহুক আপোনাৰ পঞ্চম ঘৰত ৰখা হৈছে আৰু মে' মাহৰ শেষৰ ফালে চতুৰ্থ ঘৰলৈ ট্ৰেনজিট হ'ব। পঞ্চম স্থানত ৰাহুক স্থান দিয়াৰ ফলত শ্বেয়াৰ বজাৰত যথেষ্ট আৰ্থিক লাভো হ'ব। চতুৰ্থ ঘৰত ৰাহুৰ ট্ৰেনজিটে পেছাদাৰী বৃদ্ধিৰ বাবে অনুকূল যদিও মাতৃ আৰু ঘৰুৱা পৰিৱেশৰ প্ৰতি অধিক গুৰুত্ব দিব লাগিব। ইতিবাচক মনোভাৱ বজাই ৰাখক আৰু সমন্বয় সাধন কৰিবলৈ ভাৰসাম্য আৰু আলোচনাক অগ্ৰাধিকাৰ দিয়াৰ যত্ন কৰিব। 2025 চনটোৰ আপোনাৰ বাবে কি প্ৰতিকাৰ হ'ব জানি লওঁ আহক। প্ৰতিদিনে পুৱা অন্ততঃ প্ৰতি বৃহস্পতিবাৰে ওম ব্ৰীম বৃহস্পতিয়ে নমঃ জপ কৰিব। আপুনি দেখিব যে আপুনি ইতিবাচকতা লাভ কৰিছে। আৰু প্ৰতিদিনে পুৱা প্ৰভু সূৰ্যক পানী আগবঢ়াবলৈ আৰম্ভ কৰক। ইয়াৰ ফলত আপুনি আপোনাৰ সকলোখিনি কামতে ভাল অগ্ৰগতি দেখিব। প্ৰতিদিনে কোনো জীৱ জন্তুক কিবা বস্তু খুৱাবলৈ যত্ন কৰিব। আপুনি আপোনাৰ ঘৰত ভগৱান শিৱৰ পৰিয়ালৰ ছবি ৰখাটো আপোনাৰ বাবে ভাল হ'ব। ঘৰত ইতিবাচকতা আৰু সুখ সমৃদ্ধি বৃদ্ধি পাব। আৰু প্ৰতি সোমবাৰে আপুনি যদি শিৱ মন্দিৰ দৰ্শন কৰে তেনেহ'লে আপুনি ভাল ফলাফল লাভ কৰিব। ধন্যবাদ। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।